নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি লাখপতি বাইদেউৰ যিসকলৰ মেছেজ অহা নাই বা মেছেজ আহিছে ইণ্টাৰভিউ হ'বনে নাই সেই সম্পৰ্কে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। মেছেজ নাহিলে কি হ'ব? টকা সোমাবনে? ইণ্টাৰভিউ কেতিয়া মাতিবনে নামাতিব? এই সকলোখিনি কথা ক'ম, ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিখনৰ মেছেজ যদি অহা নাই কি হ'ব? বহুতৰে মেছেজ আহিছে আৰু বহুতৰে অহা নাই। নহাসকলে টকাটো পাবনে নাপায়, নে ইণ্টাৰভিউ দিবলৈ পাবনে নাপায়? আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে মহিলা উদ্যমিতা আঁচনিখনৰ ওপৰত স্পষ্টকৈ কৈ দিছে, এই 10,000 টকা পাবলৈ হ'লে পোনপ্ৰথমে আপোনালোকক এটা ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউত যদি আপোনালোকৰ সফল হয় বা সফলটো হ'বই, কিন্তু কিছুমান এনেধৰণৰ প্ৰশ্ন আহি পৰিব বা বিজনেছ প্লেনখনৰ ওপৰত, সেই সম্পৰ্কেহে আলোচনা কৰিব লাগিব। আপোনালোকৰ ফৰ্মসমূহ যিহেতু পৰীক্ষা কৰা হৈছে, তাত আপোনালোকে ডকুমেণ্টছ দিছে, লগতে বিজনেছ প্লেনখনো দিছে। এই সকলোবিলাক পৰীক্ষা কৰাৰ পাছত যোনসকল মহিলাই সকলোবিলাক ডকুমেণ্ট সঠিকভাৱে তথ্যবিলাক প্ৰদান কৰিছে, তেওঁলোকক মেছেজ অহাটো খাটাং আৰু তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে মাতিবই। কাৰোবাৰ ডকুমেণ্টৰ যদি কিবা ভুল আছে, তেওঁলোকৰ মেছেজ নাহে, কিয়নো কিছুমানে হেৰি কৰে, যিখন ফৰ্ম আছিল মহিলা উদ্যমিতাৰ, সেই ফৰ্মখনত এটা কমিক নম্বৰ আছিল, সেই কমিক নম্বৰটো কিছুমানৰ ডাবল হৈ গৈছে আৰু কিছুমানে একেখন ফৰ্মকে দুবাৰ জেৰেক্স কৰি আনিছে, জেৰেক্স কৰি ফৰ্ম ফিল আপ কৰি দিছে। ফৰ্ম ফিল আপ কৰাৰ লগে লগে দুটা কমিক নম্বৰ একে হৈ গ'ল। সেই একে কমিক নম্বৰ যাৰ আছে তেওঁলোকৰ তাত মেছেজ নাহে আৰু ইণ্টাৰভিউ দিবলৈ নাপায়। ইতিমধ্যে 40 লাখ মহিলাৰ কাৰণে বাজেটত এইটো টকা উত্থাপন হৈ গৈছে। 40 লাখ মহিলা যিসকলৰ তথ্য সঠিক আছে বা কোনো ধৰণৰ ভুল নাই, বিজনেছ প্লেন হওক বা ডকুমেণ্টছ যিখিনি আধাৰ পান একাউণ্টছত, সেইসকলৰ তাত আহিব। যিসকলৰ অকল টাইটেলটো যদি ভুল আছে, সেইসকলৰ তাত মেছেজ নাহিব আৰু তেওঁলোকে ইণ্টাৰভিউ দিবলৈও নাপায়। মোৰ ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি এটা লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।